হাই ফেমিলি, কি খবৰ সকলোৰে? ভালে আছে চাগে? আজি ৰমজান স্পেচিয়েল মই চিকেন বিৰিয়ানী বনাম আৰু বিৰিয়ানী কেনেদৰে সহজতে বনাব পাৰি আপোনালোকক দেখাম। পিঁয়াজখিনি কাটি লৈছোঁ আৰু এয়া ধনিয়া লৈছোঁ, নেমু লৈছোঁ, তেজপাত লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, ইলাচি লৈছোঁ, ডালচিনি লৈছোঁ আৰু আদা নহৰু থেতালি লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। পিঁয়াজ তিনিটা কাটি পেলাই এয়া ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। এয়া দেখা পাইছে, বুট কেইটামানো লৈ লৈছোঁ আৰু গোটেইখিনি মই ধুনীয়াকৈ সজাই লৈছোঁ। সজাই পেলাই এতিয়া বনাবলৈ আৰম্ভ কৰি দিওঁ। আৰু ৰিফাইন লৈছোঁ, কম পৰিমাণেই দিম ৰিফাইন, কাৰণ ৰিফাইন যিহেতু বেছি নালাগে তো কম পৰিমাণেই দিছোঁ। প্ৰথমতে ডালচিনিকেইটা দি লওঁ আৰু লং, ইলাচি, তেজপাত দি পেলাই পিঁয়াজখিনি দি ল'ম। কুকাৰত বনালে মানে বিশেষকৈ সুবিধা হয়, আৰু ডেক্সিত বনালে ধৰক চাউলখিনি এক্সট্ৰাকৈ সিজাই ল'ব লাগে। কুকাৰত বনালে সিজাই ল'ব নালাগে, চাউলখিনি নলৱাকৈ অতি সহজতে বনাব পাৰি। সুবিধা হয় যিহেতু কম সময়তে হয়। যিহেতু ৰমজান চলি আছে, মই ৰমজান ইমান বেছিকৈ বিৰিয়ানী বনাবলৈ ইমান কৰি থাকিবলৈ মন নাযায়, যিহেতু সেইটো কাৰণে মই কুকাৰতে বনাইছোঁ। আৰু আপোনালোককো দেখাম, যিহেতু কুকাৰত বনাব পাৰি যে বিৰিয়ানী অতি সহজতে বনাব পাৰি। আদা নহৰুখিনি মই দি দিলোঁ। নিমখ 3 চামুচ দিম। আপোনালোকে পৰিমাণটো চাই পেলাই নিমখ দিব। মই চাউল 3 পোৱা হয় কাৰণে মই 3 চামুচ দিছোঁ। হালধি 1 চামুচ দিম। লগতে ৰং জলকীয়া গুড়িও দি দিম। আৰু এয়া দিছোঁ মই ধনিয়া গুড়ি পিচি লৈছোঁ ঘৰতে। আৰু গৰম মছলা অকণো দি দিম, যিহেতু ভাল লাগিব ন খাবলৈ। আৰু এটা মোৰ কেমেৰাটো অফ হৈ থাকিলে, যিহেতু মই বিৰিয়ানী মছলাও দিছিলোঁ। বিৰিয়ানী মছলাটো মই ওপৰত দিম, সেয়া মোৰ কেমেৰাটো অফ হৈ থাকিলে কাৰণে আগতীয়াকৈ কৈ দিছোঁ আপোনালোকক। তাৰপিছত বুটকেইটা দি ল'ম। বুটকেইটা আৰু চিকেনখিনি ভালদৰে সিজাই ল'ম প্ৰথমতে। মাংসখিনি ভালদৰে সিজাৰ পাছত এতিয়া মই অলপ দেৰিৰ কাৰণে গেছটো অফ কৰি দিম। অফ কৰাৰ পাছতহে চাউলখিনি দিম, কাৰণ গেছটো অফ কৰি দিলোঁ। অফ কৰাৰ পাছত এতিয়া চাউল দিম। চাউলখিনি বাচমতি চাউল হয়। আপোনালোকে বিৰিয়ানী ৰাইচো পায়, কিন্তু বিৰিয়ানী বাচমতি ৰাইচো পায়। বিৰিয়ানী বাচমতি ৰাইচ আমি নাপালোঁ কাৰণে নৰ্মেল বাচমতি ৰাইচে লৈছোঁ। ইয়াৰ পাছত ভাজি লোৱা পিঁয়াজখিনি ধুনীয়াকৈ ওপৰত সজাই দিম। পিঁয়াজখিনিৰ লগতে আকৌ ধনিয়া কেইডালো কাটি লৈছিলোঁ, যিহেতু ধনিয়া কেইডালো ধুনীয়াকৈ ওপৰতে দি দিম। আপোনালোকে ধনিয়া নহ'লে আপোনালোকে পুদিনাও দিব পাৰে। পুদিনা দিলে যিহেতু বেছি ভাল লাগে খাবলৈ বিৰিয়ানীত। কেঁচা জলকীয়া 3টাহে দিছোঁ, কাৰণ আমাৰ পোৱালীকেইটাই খাব নোৱাৰে, অকণমানিকেইটাই। আৰু নেমু অকণমান চেপি দিব, বেছিকৈ দিব পাৰিলে হৈ গ'ল। এতিয়া পানী দি পেলাই ঢাকন মাৰি
হুইচেল মাৰিবলৈ দিব। হৈ গ'ল চিকেন বিৰিয়ানী। আৰু এতিয়া চাওক, এতিয়া মই উলিয়াম ধুনীয়াকৈ, উলিয়াই পেলাই গোটেইখিনি মিক্স কৰি দিব লাগিব। কুকাৰত বনাইছোঁ যিহেতু উলিয়াবলৈ অকণমান টান হৈছে, আৰু এনেকৈ মাৰি দিলে মানে অকণমান ওপৰত তললৈ ওলাই আহিব, সেই বুলি ভাবিয়ে মই মাৰি দিলোঁ। ওলালে বাৰু। খুব ধুনীয়া হৈছে চাওক এয়া বিৰিয়ানীখিনি। আপোনালোকে এনেকৈ সহজ পদ্ধতিৰে বনাই খাব, খুব ভাল পাব।